Hello students, welcome back to our channel Restart Check. আজি আমাৰ যেটো ভিডিও সেই ভিডিওটো 9 খিনিৰ কাৰণে বহুত স্পেশাল ভিডিও হ'ব কাৰণ আজি তোমালোকৰ লগত মই আলোচনা কৰিম how to start class 9th. তো আজি ভিডিও তোমালোকৰ তিনটা পইণ্ট দিম মই কাৰণ তিনটাই দিম কিয়নো মানে 9ত বুলি ক'লে 9ত কেনেকৈ আৰম্ভ কৰিবা বুলি ক'লে এটা বহুত দীঘল ভিডিও হৈ যায় তোমালোকক বহুত পইণ্ট দিবলৈ আছে বহুত আৰম্ভ কৰিবলৈ আছে বহুতখিনি তোমালোকক প্ৰভাইড কৰা হ'ব কিন্তু সেইখিনি কৰিবলৈ বহুত সময় লাগিব বা বহুত দীঘলীয়া হৈ যাব ভিডিওটো সো আজি এই ভিডিওটো আৰম্ভণি হিচাপে আজি মই তোমালোকক তিনটা পইণ্টছ দিম তিনটা পইণ্টছত তোমালোকৰ লগত আলোচনা কৰিম আৰু নেক্সট যেটা পাৰ্ট 2 আহিব তাত আকৌ ভালকে নেক্সট বাকি পইণ্টছটা তোমালোকৰ লগত আলোচনা কৰা হ'ব সো তেন্তে বলা আজি আমি ভিডিওটো আৰম্ভ কৰোঁ বৰ্তমান তোমালোকক অভিনৱ ভাইয়াই কি কৰিছে এখন টাইম টেবল বনাই দিছে এখন সময়সূচী বনাই দিছে তো আমি সেই অভিনৱ ভাইয়াৰ টাইম টেবলখন ফলো কৰিব লাগিব কিদৰে পঢ়িছে তেওঁ সেই ভিডিওটো চাবা তোমালোকে টাইম টেবলটো কেনেকৈ বনাইছে কি কৰিছে তো সেইখিনি চাবা সেইখিনি চাই পেলাই ইয়ালৈ আহিবা তো আমাৰ প্ৰথম পইণ্টটো হৈছে এন্ট্ৰি ইন বোৰ্ড সো তোমালোকে কি কৰিছা এতিয়া বোৰ্ডলৈ এন্ট্ৰি কৰিছা এতিয়া তোমালোকৰ বোৰ্ডে এন্ট্ৰি কৰাৰ লগে লগে কি হ'ব এনচিইআৰটি টেক্সটবুক পাবা এনচিইআৰটি টেক্সটবুক পোৱাৰ লগে লগে সকলো তোমালোকৰ বেলেগ হ'ব তাৰ পৰা এনচিইআৰটি টেক্সটবুকৰ পৰা কুৱেশ্যনবোৰ বেলেগকৈ আহিব সো আগৰ পৰা বহুত পৃথক তোমালোকে বস্তু পাবা তো সেইখিনি আমি কি কৰিব লাগিব সেই এনচিইআৰটি টেক্সটবুক বেলেগ হোৱাৰ কাৰণে সেই টেক্সটবুকখিনি আমি থ্ৰলি পঢ়িব লাগিব আমি থ্ৰলি পঢ়িব লাগিব লাইন বাই লাইন পঢ়িব লাগিব কাৰণ যিখিনি আমাৰ এমচিকিউ আহে বৰ্তমান সেই এমচিকিউৰ কাৰণে বহুত মাজৰ কুৱেশ্যন বহুত জৰুৰী সেইবাবে আমি কি কৰিব লাগিব লাইন বাই লাইন পঢ়াটো বহুত এটা জৰুৰী কাম সো আমাৰ নেক্সট পইণ্টটো হৈছে মেক ইউৰ বেছ কি হয় ইয়াত কি হয় মেক ইউৰ বেছত তোমালোকক কি কৰিব লাগিব যিখিনি ভাবি আছা যে আমি হাই ছেকেণ্ডেৰীত কি কৰিম বা মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এইচএছৰ ফাৰ্ষ্ট ইয়াৰত কি কৰিম ছায়েন্স ষ্ট্ৰীমটো ল'ম আৰু সেইবাবে বহুতে কি লৈছে এডভান্স লৈছে তাই 9ত সো তোমালোকে এডভান্স লৈছা যেতিয়া বা ভাবিছা যেতিয়া যে মই ফাৰ্ষ্ট ইয়াৰত কি ক'ম ছায়েন্স ল'ম বুলি সো তেতিয়া তোমালোকে কি কৰিব লাগিব 9ৰ বেছখিনি একদম ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব কাৰণ 9ৰ যিখিনি কনচেপ্ট আছে তাৰ লগত লিংক থকা বহুতো মানে কি কনচেপ্ট 9ৰ কনচেপ্টখিনি আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্টত দেখা যায় সো তোমালোকে বেছখিনি একদম ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব সো আমাৰ 3 নম্বৰ পইণ্টলৈ আৰু আমাৰ শেষ পইণ্টলৈ আগবাঢ়োঁ আমাৰ শেষৰ পইণ্টটো হৈছে কি কৰিব লাগিব ষ্টাডি চিৰিয়াছলি কি কৰিব আমি একদম চিৰিয়াছলি পঢ়াটো ল'ব লাগিব একদম চিৰিয়াছলি ষ্টাডি কৰিব লাগিব কিয়নো আমি বেছটো বনাব লাগিব বুলি ক'লোঁ মই সেই বেছটো বনাবলৈ আমি চিৰিয়াছলি কৰিব লাগিব ডেইলি কামটো ডেইলি কৰিব লাগিব যিখিনি আমি ডেইলি পঢ়াখিনি আমি ডেইলি কৰি যাওঁ ধুনীয়াকৈ তোমালোকৰ পেৰেণ্টছৰ কাৰণে সুবিধা হ'ব তাৰপৰা তোমালোকে বেলেগৰ কাৰণেও সুবিধা হ'ব যিখিনি আমাৰ মেথছ আছে মেথছৰ ডেইলি কাম ডেইলি কৰি যাব লাগিব আৰু তোমালোকে যদি এটা লেচন সম্পূৰ্ণকৈ মনত ৰাখা তেতিয়া তোমালোকৰ কি হ'ব এমচিকিউৰ কাৰণে বহুত সুবিধা হ'ব তো এই তিনিটা ষ্টেপ তোমালোকে ফ'ল' কৰিব লাগিবই যিখিনি অকল ছায়েন্স পঢ়িম বুলি বেছ বনাব লাগিব সেইটো নহয় তোমাৰ 10ত যিখিনি আছে 10ত বহুত 9ৰ কনচেপ্ট আছে 9ৰ কনচেপ্টখিনি 10ত কি অলপ বহলকৈ আছে সেইবাবে 9ৰ বেছখিনি ক্লিয়াৰ কৰা বহুত জৰুৰী সো তোমালোকে 9ৰ বেছখিনি ক্লিয়াৰ কৰিব লাগিব কাৰণ আমি ক্লিয়াৰ কৰা নাছিলোঁ কাৰণে 9ৰ বেছখিনি 10ত বহুত প্ৰব্লেম হৈছিলে আমি 9ত মানে কি অলপ এনেই এৰি দিয়াৰ কাৰণে 9ৰ সেইখিনি কনচেপ্টখিনি 10ত বহুত আমাৰ প্ৰব্লেম দেখা দিছিলে সেইবাবে তোমালোকে কি কৰিব লাগিব 9ৰ কনচেপ্টখিনি একদম ক্লিয়াৰ কৰিব লাগিব সো এতিয়া তোমাৰ 3টা পইণ্ট হৈ গ'ল আমি পাৰ্ট 1ৰ 3টা পইণ্টছ ক'ম বুলি কৈছিলোঁ 3টা পইণ্ট তোমালোকৰ লগত কি কৰিলোঁ আলোচনা কৰি দিলোঁ সো এতিয়া আমি নেক্সট পইণ্টত এতিয়া নেক্সটত আমি কি যাম আমাৰ পৰা তোমালোকে কি অফাৰ পাবা তো আমি সেইখিনি তোমালোকে আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আমাৰ পৰা তোমালোকৰ কি সুবিধা হ'ব সো আমি তোমালোকৰ কাৰণে অফাৰ কৰিছোঁ যিখিনি ছাবজেক্টত দিব পাৰোঁ চেম্পল পেপাৰ্ছ PYQs এণ্ড CPQs এই তিনিটা বস্তু আমি তোমালোকৰ কাৰণে প্ৰভাইড কৰিম তোমালোকৰ সুবিধাৰ্থে আমি এইখিনি কাম বৰ্তমানৰ পৰা আৰম্ভ কৰি আছোঁ আমাৰ টিমে কৰি আছে আৰু তোমালোকৰ সুবিধাৰ্থে আমি আৰু যদি পাৰোঁ বেলেগ কুৱেশ্যন পেপাৰ হওক কিবা কিবি হওক আনিবলৈ চেষ্টা কৰিম তো লগ পাম তোমালোকৰ সৈতে এটা নতুন ভিডিঅ'ৰ সৈতে আজি ইয়াতে